সকলোকে সুপ্ৰভাত আপোনালোকৰ সকলোৱে ভালনে আমাৰ খুবেই ভাল আমি এতিয়া মানে কি হল বক্স কিটা কালি যে আনিছিলো বক্স কিটাৰ কাৰণে দিবগে লাগে এইবোৰ লগে লগে দি দিয়াটো ভাল কাৰণ আকৌ কিবা বেয়া হ'ব লাগিলে আমাৰ ইনে হা মই কলো কি বক্স কিটা আমাৰ মানে তুলি হৈ গ'ল এজনী কলো এজনী বহিল একদম বহিবলৈ গোটেইজনী টনাটনি মানে ঠেলাত কৰি দি বহাটো বেছি মাথা মাৰি আছে এইখিনি মই ৰাস্তালৈকে উলিয়াই দিওঁ মই তালৈকে নথওঁগে নেকি মোৰ কাৰণ ঘৰত কাম আছে গোটেই সেই তিনিজনীয়ে থবগে এতিয়া হেৰি শুনছুনি আইনকে অকল ধৰিবলৈ আইনো বহিল আৰু তেতিয়া আৰামছে থাকিবা এই বহৰটো হেৰি কৰি লোৱা চকা সোমাই যাব ইয়াত বহো ক'ত বহিছে বিয়া দিয়া নিচিনা দিছে দৰা কইনা কালি কৈছা যে কান্দি কান্দি তুমি মাকজনীৰ লগত লালালে আইনো কিন্তু বক্স কিটা পৰি যাব কিন্তু মানুহ একেবাৰে মানুহ বোলে একেৰাহে আছে বোলে এনেকে ধৰি ইনে ষ্টাইলত ঠিক আছে চকা যদি হাতখন সোমাবলৈ হয় কি হ'ব তোৰ আগত ঠেলাহত ধৰিব কাৰণে আৰাম আছে ঠেলাত যাবলৈ পাইছে নহয় আইনো কথা কৈছো আইনো চাগে যিটো ধুনীয়া হাবত মাৰি আছে যে তাই দুখে লাগিছে আজি মই আগৰ ফালে একো দেখা নাই আকৌ বহুত ভাল লাগিব আইনো কেইডোখৰ এৰি দিয়া যাওক ঠিকনা আইনো কেইডোখৰ এৰি দিয়া বোলো যাওকগে নিজে এৰি দিয়া এখন বাইক গৈছে তেতিয়া মইনো কেজি আছো মইনো 52 কেজিহে আছো বেছি নাই 52 কেজি 52 কেজি হেৰি কি করছে এই তারি ভাত বলাছে কেমেৰা ধৰি বোলে লেটি বেটি কৰি পাতক দিয়া শুনাই দি দিবা মজা আছে নেজা কাৰণে ভালকে তাই ঠেলা এজনী চাগ ৰূপটো বহা ষ্টাইল হাঁহি উঠে যা যা থৈগে যা ধৰি মই যাওঁগে তই জিগ কৰি থাক বেটি আমি যাওঁগে মই এডোখৰ নিনো বোলো মই হেৰি কৰোঁগে আকৌ কাম কৰিবলৈ আছো ভগ আমি জেঠাই ঘৰ যাবলৈ ভাত খাওঁ মাতিছো আমাৰ সোণ মানুহ দেখিছে নহয় সেইটো বডি উলিয়াই আছে কালি মজা লাগিলে কালি আমি 1টামান বাজি গ'ল ফুৰ্তি চুটি কৰোঁতে বাকল মই বুলিয়ে নহয় কপিৰাইট লাগিবৰ কাৰণে সেইটো গানটো দি দিয়া নাই ভিডিঅ'টো দিওঁ বুলি ক'লে পাৰিলোঁ হ'লে কপিৰাইট লাগি যাব যে সেইটো কাৰণে নাই দিয়া আমি মা দেউতা মই আমি সকলোবোৰে নাছিলোঁ আমাৰ বহুতেও আহিছিলে চবেই নাছিলে একদম আমি চবেই নাছিলোঁ আৰু নাচিবলৈ বাকী নাই কিন্তু আমাৰ অকল এজন মানুহে নাই আমাৰ সোণ মানুহ নাই তুমি কালি ক'ত আছিলা একো নহয় দিয়া লাজ কৰিছে বডিটো এনেকৈ নাহাই চোলা এটা পিন্ধি আহক তাৰপিছতে দেখাব দেই কালি মানে কি হ'ল মানুহজন নাই মানে কি তেখেতৰ গাঁৱত মানে অকল ল'ৰাখিনি বিহু মাৰে এনেকৈ হুঁচৰি মাৰিছিলে যে তালৈ যায়গৈ মানে সেই আহি নেপালেহি আমাৰ একোৱেই নাপালে আমি শুই থাকিলোঁ সিহঁতেও দেৰি হ'ল এইটো কাৰণে
আমাৰ বাপেকক শান্তি দিয়া নাই বেটিয়ে একদম কালি হেনো বাপেকৰ লগত কণী যাব নাপালে এতিয়া বাপেকক উঠাই আনিলে শুই আছিলেগৈ আকৌ গৈ উঠি আহিব লগা হ'ল শুন মানুহ কি কোৱা বাৰু বেটিলে বেটি বিষয় দিলে তুমি মানে গাইছ ৰাতিপুৱাৰ পৰা বহুত অশান্তি কৰি আছে তাইৰ লগত কণী যুঁজাব লাগে হেনো শুন বহিল পেনে ওলাব এতিয়া এখনৰ ভাগৰ তুমি যুঁজাবা নি ও বাগি থাকিল আজি আইকন হাঁহিছে শুন মানুহ বহিল শুন তলত ধুনীয়াকে বহিল জয় শ্রীরাম আইলা এবার মোৰ লগত মই মাৰিয়ে পোৱা নাই জয় শ্রীরাম ঢেৰ নেভাঙো ঢেৰ ভাঙি থৈ দিয়া আছে সেইখিনি খাই ল'ব লাগে এটাই এইটো ইফাল মাৰা ইফালে যিটো জুচে মায়ে নহয় টাপুক দিয়ে মুখত গোটেই ধূলি কালি বিহু নচা ফুট হাইছা আজি তুমি ঐ না কালি বেটিয়ে জমনি কৰিলে নহয় জানা নাই পাপা লগত নোৱাৰিছা তুমি শুনিছা না তুমি কি কৰিলে জমনি ককাকে পামটো দি থৈ দিলে ফুৱাবলৈ নিওঁ বুলি তাৰপিছত কি কৰিলে ককাকে ভিতৰত পামটো থবলৈ আহে মানে বেটিয়ে পামটো খুলি মেলি আজৰি কৰি থৈ দিছে নহয় তাৰপিছতে ককাকে যি চাগাম খুৱাই আছে নহয় পামটো খুলি থৈ দিয়া আছে পামটো খোল খাই গ'ল যে লোকে টিপা চিপা লৈ সেইফালে গৈ আছে বেটিয়ে খঙৰ চোৰত মানে কালি সেইবোৰ কৰি আছে আকৌ ককাকে আকৌ পাম দিব লগা আছে এনেকুৱা বেয়া হাঁহি উঠিছে কিন্তু হাঁহিব পোৱা নাই শুনিছিলে আইকনে পাই গ'ল দিয়া মা এলোৱা মই নোৱাৰো নাভাঙিবা দেখিছে নাই এইবোৰ চব ভঙা আছে কণী ও জিকিলে আমাৰ শুনো জিকিলে একদম পুৰা পাইছে দে হ'ব এতিয়া ব'লা বেটি তুমি গা ধুই ল'বা ব'লা পাৰিলা মই নেখেলো কালি খেলিলো যে আমাৰ মানে আজি ভাতৰ নিমন্ত্ৰণ এটা আছে বুলি ক'ব লাগিব ন হেৰি আমাৰ মানে হেৰি জেঠাইহঁতৰ ঘৰত সেইদিনা যে গৈছিলোঁ জেঠাইহঁতৰ ঘৰত মানে ভাত খাব মাতিছে মাইণ্ডাহঁতিও আহিছে সেইটো কাৰণে আৰু বেটিলেও কিবা এটা আনি থৈছোঁ বুলি কৈছে মাতি আছে বেটিক উৎপাত লগাই আছে মানে তেওঁলোকৰ সৰু ল'ৰা ছোৱালী নাই যে বেটিক খুব ভাল পায় মানে খুব মৰম কৰে তাতে গৈ আজি ভিডিঅ' চিডিঅ' বনামগৈ আপোনালোকে চাব মানে সেইদিনাখন যোৱা সেই জেঠাইহঁতৰ ঘৰে আপোনালোকে মোৰ ভিডিঅ'ত পাইছেই চাগে যোনে চাইছে সি পাইছেই গম তেহেঁতৰ ঘৰলৈকে যাম এতিয়া আৰু কিবা ক'বা নি দেহাই তাকে ৰমা মাইনাও যাব লাগিব দেউতাই কাৰণ চবকে যাবলৈ কৈছে তেহেঁতি মাতি থৈ গৈছে গোটেই ঘৰকেইটা যাব লাগিব বুলি সেইটো কাৰণে আমি গোটেই ঘৰকেইটা যাম তাকে আৰু চাই থাকিব তেহেঁতৰ ঘৰত গৈ লগ পাম নে কি নে যাওঁতে বনাম অঁ যোৱা সময়ত আকৌ ভিডিঅ' আপোনালোকক দেখাম বাৰু এতিয়া উঠিলো বেটি মানুহ বহুত অশান্তি কৰিছিলে ৰাতিপুৱাৰ পৰা তাইৰ লগত কণী যুঁজাব লাগে কালি তাই ককাহঁতৰ লগত যুঁজালে মোৰ লগত যুঁজাবলৈ নাপালে সেইকাৰণে অলপ যুঁজাই দিলোঁ তাইৰ লগত এয়া যুঁজাল আমাৰ ওলাই হৈ গ'ল আজি আমি জেঠাই ঘৰলৈ যাম এই আমাৰ পলি বাইদেউ ওলাই হৈ গ'ল বেটি সেইজনী বেটি শুনো মাক কোচ দি দিছোঁ আমি এতিয়া মানে জেঠাই ঘৰলৈ যাওঁ যে মোৰ ওলাই হৈ গ'ল মই এনেকৈ ওলাই আছোঁ কাৰণ গৰম আৰু জেঠাই কৰিব নোৱাৰে ন সেইটো কাৰণে আমি নিজে কৰি মেলি ল'ব লাগিব যে মাক বাৰু ভালকৈ কাপোৰে পিন্ধি যাব কৈছোঁ মই এনেকুৱাই পিন্ধি যাওঁ বেয়া লাগিছে নি ভালে লাগিছে ভাল লাগিছে মাক কাপোৰযোৰ কুজি দিছোঁ আকৌ এতিয়া যাবলৈ ওলালোঁ আমাৰ গোটেইকেইটা ওলাইছোঁ ঘৰৰ সহ পৰিয়াল ডাইৰেক্ট আপোনালোকক গৈ জেঠাইহঁতৰ ঘৰতে দেখামগৈ আৰু দেই ভিডিঅ'টো তাতে গৈ আপুনি ষ্টাৰ্ট কৰিমগৈ এই চশমা যোৱা কোনে উলিয়াবগৈ বাদ দিয়া মাইণ্ডা ভগৰকৈ পিন্ধিবা চশমাযোৰ কাৰণে আকৌ গডেজটো খুলিমগৈ নি তলা মাৰিম খুলিমগৈ নি আকৌ তলাষ্টা খুলি নাথাকোঁ আমি গৈ থাকোঁ দেই চশমালৈ ৰখিলে আকৌ দৰ্জা খোলাব এতিয়া নহ'লে আমি জেঠাইহঁতৰ ঘৰ পাই গ'লোহি ধুনীয়াকৈ বনাইছে ন আমাৰ এই ৰাইজবোৰ ভিতৰত গৈ বহি আছে চাগে আজি একে তামাম ৰ'দ মানুহ আমাৰ সৰ পৰিয়াল এই আমাৰ জেঠাই
মা বাইদেউ নতুন ড্ৰেছ দেখিছে নে এইটো বৰ্তাকে আনি দিছে মাইনা বৰ্তা বৰ্তাকে আনি দিছে দেখাই দিয়া আগত চাওঁ বোলে শুনো চাওঁ ৱাও ধুনীয়া লাগিছে নে শুনো তোমাৰ হে লাষ্ট কৈছে এতিয়া এইজনী চাওঁ চাওঁ ধুনীয়াকৈ হেৰি কৰি দিয়া বা ধুনীয়া লাগিছে দেই আহা ভিতৰলৈ ব'লা এয়া জেঠাইহঁতৰ ঘৰত মাছ আনি থৈছে শল মাছ আছে এইখিনি ৰৌ ন জীয়াই থৈছে মানে এতিয়া উলিয়াই দিওঁ আমি আহিম বুলি মাছ ধৰি থৈছে এইয়া হৈ যাব এই লোকেল মাছ আমাৰ মানুহজনক মাছ বাচিব পাৰিবি নাই বুলি সুধিছে এতিয়া মানে আমাৰ মানুহজনে কি কৈছে পাৰিব পাৰোঁ নোৱাৰিব পাৰোঁ সেনেকুৱা কৰি আছে কওঁ নকওঁ কৰি আছে এতিয়া মানে কি হ'ল মাংস খাই খাই আমনি লাগিছে সেইকাৰণে মাছকে খাম বুলি কৈছোঁ লাগিলে কিনিয়ে আনক যদি কাটিব নোৱাৰে কিন্তু মানে কি মাংস নাখাওঁ আমাৰ দেউতাহঁতি বজাৰ কৰিব যায় কি ঢাকনা এটা মাৰি থৈ দিলে হয় সেই তাত ভাত আছে বাথৰুমত গৈ ভাত দিছেগৈ মাছটো জীয়াই থৈছে এয়া আমাৰ মা এয়া আমাৰ বেটি কি বেটি যোৱা মা মাছটো চাই নহয় বেটি পিছল আছে লাহেকে আমি এই আমাৰ মানুহজন চাওক মাছজনীকে চাই চাগে আমি আহিম বুলি ধৰি থৈছে আৰু মানে কি হ'ল আমি আজি ফুৰিবও যাব পাৰোঁ নহয় মানে পতা হৈ গ'ল কিন্তু এতিয়া গাড়ীখন অকল বন্দবস্ত কৰিবলৈ আছে যদি হয় আমি গোটেইখিনি যাম এও যাব হেনো মানে বাইক লৈ যোৱাৰ কথা পাতিছিলোঁ কিন্তু এতিয়া কি হ'ল গাড়ী লৈ যাম বুলি কৈছে গাড়ী লৈ গ'লে ভালেই হ'ব বিন্দাছ বহি যাব পাৰিম বাইক লৈ গ'লে অকণমান অশান্তিহে হয় গৰমত তাকে আৰু যদি যাওঁ আপোনালোকক দেখাম কি দিছোঁ জানে নাই আচাৰ দিছোঁ টেঙা নাই যে আচাৰ দিছোঁ জলফাই জেঠুহঁতৰ ঘৰৰ পৰা অলপ আঁতৰত আহিছোঁ এতিয়া মানে ক'ত আহিছোঁ মানে তাত এইটো এনেকুৱা হয় মানে আমাৰ ঘৰৰ তাত 5,000-6,000 থাকে এটা ভিডিঅ'ত MB সেইটো কাৰণে মানে তাত আপলোড কৰিব পৰা নাই 5G নেট য'ত যিহেতু তাত নাপায় আৰু ইয়াত য'ত 5G নেট পায় তালৈ আহিছোঁ বহুত দূৰলৈ আহিছোঁ চাওক হনুমানহঁত এতিয়া জেঠুহঁতৰ ঘৰতে আছে জেঠুহঁতৰ ঘৰ পাই গ'লোহি মানে কি হ'ল ভিডিঅ'টো আপলোড কৰিবলৈ ফেচবুকত হৈ গ'ল ইউটিউবত আৰু অলপ থাকিলে আমনি লাগিলে আৰু ৰৈ ৰৈ গুচি আহিলোঁ আমলৈটো ভাঙিছে সেইটো কাম চব আমলৈটো পুৰা পুৰা কামিছে মানে আমলৈ বা বিচাৰি ফুৰিছোঁ এতিয়া আমি এইটো এটা দেখিছোঁ এয়া মাইনা দাই তিয়ঁহ খেতি কৰি থৈছে খেতি কৰে ইয়াৰ পৰা তাতে মই বস্তু এটা দেখিলোঁ বীজ জলকীয়া গছ বীজ জলকীয়া এই চব পকি আছে এইয়া বীজ জলকীয়া লাগিছে পুৰা লাগিছে চব খেতিয়ে কৰে আমাৰ মাইনা দাই ইয়াত এইবোৰ এতিয়া কুঁহিয়াৰ গছ আগফালে ঢেৰ আছে কুঁহিয়াৰ আমাৰ দেউতাহঁতে যোগাৰ কৰি আছে আমলৈটো পাৰিবলৈ এই মাইনা দাই এইটো ডাং এডাল আনিলেগৈ আমি আমলৈ বাঁহ পাৰি আছোঁ দেউতা এতিয়া পাৰি আছে সেইফালে খুচি আছোঁ আমি এতিয়া আৰু এটা আমলৈটো ভাঙিম চাই থাকক আপোনালোকে দেখাই আছোঁ আৰু কঁঠাল গছত আছে বুলি কৈছে কঁঠাল গছত হে মানে আজি পুৰা হেৰি ডিচিশ্যন এটা লৈছে
1 কিলোমান বনাম বুলি ভাবিছে আমাৰ দেউতাহঁতে 1 কিলোমান গোটাম বুলি ভাবিছে লাষ্ট এটা পাৰিম বুলি কৈছে একদম ডাঙৰ মানে এইটো লাষ্ট বল লাষ্ট 1 বল পানী অকণ খাই লওঁ তাহাঁতে আমলৈটো পাৰি আছে এতিয়া পানী পিয়া লাগিছে মই পানী নিবলৈ আহিছোঁ দেখাই আছোঁ আমলৈ বা আৰু এটা পাৰি আছোঁ আমি সেইটোত ওলাব বুলি ভাবিছোঁ অলপ বনাই হ'লে এয়া দাইল বনাইছোঁ দেখিছা মজা দাইলটো কুকাৰত দি দিলোঁ তাৰপিছত তেল মাৰিলোঁ মাছ বনালা নি মাছ বনালোঁ বিলাহী আৰু আলু অকণমান থুপথুপীয়া কৰিছোঁ মানে জোল নাই কৰা বেছি সেইখিনি আৰু ফ্ৰাই কৰি থৈছোঁ আৰু বন্ধাকবি ভাজি আৰু পেটু ভাজি বনাম দিয়া হৈ যাব অলপ ফিল্টাৰ পানী ভৰাই ল'লোঁ এতিয়া অলপ ঠাণ্ডা ফ্ৰিজৰ পানীটো ভৰাই লওঁ মিলাই মেলি খাব লাগিব কি তাত দিয়া আমাৰ ল'ৰাটোৱে কাম কৰে আকৌ দেই সৰু সুৰা কামবোৰ আইচ ভৰাই দি দিব লাগে অঁ নহয় এইটো মই এতিয়াও ভৰাই থৈছোঁ মাত্ৰ এইটো পানী এইটো ঠাণ্ডা হৈ আছে এইটো পূৰা এইটো বটলটো এনেই লাগিছে নকা মই ভাবিছোঁ কি সেইটো বহুত বেছি ঠাণ্ডা হৈ আছে অঁ ন আজি বিহু মাৰিবা নাই আজি বিহু নামাৰোঁ নামাৰা কালি হৈ গ'ল হোৱা নাই হ'লেও আজি নামাৰোঁ কেলৈ আজি মাত চাত ভাগি একদম এদাই মোৰো একেই কালি 2টামানলৈকে বিহু মাৰি আছোঁ গাইছ আজি নামাৰোঁ আজি খানা খোৱাৰ কথা আছিলে কি কয় নাজানো কেলৈ বেজেৰা ঘৰত নামাহি নি পানী বটল লৈ ল'লোঁ অলপ ফিল্টাৰৰ আৰু অলপ এয়া ফ্ৰিজৰ পানী লৈ লৈছোঁ নেকি মজা টোপ ওলাইছে বহুত গৰম উঠিছে ইয়াত কাৰেণ্ট নাই নেকি অঁ আছে মানে কি হ'ল ভাত পানী সকলোবোৰ বনাই হৈ গ'ল এতিয়া মই মানে অকণ শুই লওঁ বুলি ভাবিছোঁ কালি টোপনি খতি আৰু মাতটো শুনিছে ন মাতটো কিবা ফটা ফটা নিচিনা ওলাইছে আৰু চাব নেকি চাওক আইনা য'ত থাকে এপাক মই নাচালে শান্তিয়ে নালাগে হাতখন গোটেই কোলাই চাই হৈ আছে অৱস্থা নাই মানে গোটেই মই চব বনাই মেলি সাৰি মেলি থৈ আহিছোঁ তেহেঁতি এতিয়া আকৌ শুনো মাছ ধৰে এবাৰ আমলেটুপ পাৰিলে আমলেটুপখিনি ভাজি দিবলৈ আছে বাকীবোৰ চব বনাই মেলি আজৰি আৰু কি হৈছে জানো মোৰতো বিষৰ লাগিছে অকণমান তেহেঁতি মাছ ধৰে নে কি ধৰে ধৰি লওক মই চাব নাযাওঁ মোৰ একদম কিবা এলাহ লাগিছে মই শুই লওঁ বুলি ভাবিছোঁ শুই লওঁ আপোনালোকক অকণমান দেৰিকৈ মানে ভাতটো দিয়া সময়তে আপোনালোকক দেখাম আৰু ঠিক আছে এইজন আমাৰ মানুহজন চক তোমাৰ পেণ্টটো কিন্তু মজা লাগিছে দেই এইটো চাইডটো মোৰ ইমান নাম লৈ কামিছে মই নোৱাৰোঁ মাছ পায় নাপায় নাজানো দেই একদম পূৰা কি ভাত চাত খোৱা মাথা মৰা নাই অকল আমলৈটো পোৱা আৰু মাছ ধৰা সেইবোৰে মাথা মাৰি আছে কি এটা পালা কি মাছ গৰৈ মই নাযাওঁ মোৰ আমলৈ কামোৱে জোক উঠিব হে প্ৰভু সেইদিনাখন তুমি নুঠে বুলি কৈ এটা উঠিছিলে নাই পৰিলেহে আছে পৰিলে সঁচাকে নেকি গৰৈ গৰৈ মাছ এটা ধৰিলে হেপিয়াই ধৰিলো চোৱা আকৌ কি কৰিলা তুমি একো নাই এইবিলাক হ'বই কামিছদা এইটো ধৰকচোন মাছটো মাছ ধৰিছে দলিয়াই দিলে দিছে আৰু এনেকৈ মাছটো মোক দেখাওঁতে গোটেই বোকা পৰি গ'ল মোৰ গাত বৰবাদ কৰি দিলা তুমি মই যাওঁগৈ দেই পাছত ধৰি হ'লে গম পাম আৰু পালা বুলি দেই তেতিয়া দেখাই দিম মোৰ মানে একদম পূৰা মূৰটো বিষাইছে সেইটো কাৰণে আমি এতিয়া ভাত পানী খাই মেলি আজৰি মই মানে কি হ'ল শুই থাকিলোঁ টোপনি গ'লোগৈ একো গমেই নাপাওঁ একদম মোক ভাত খোৱা উঠাই আছে মই উঠিলোঁ এতিয়া বাকীখিনি ভাত খাই চাব দি মনে মনে দেখাম
এনেকৈ দেখাই দিছোঁ মানে কি হ'ল আলহী আছে যে সেইটো কাৰণে অকণমান ভাল লাগিছে আৰু বেলেগ আলহী আহি গ'ল তিনিচুকীয়া আলহী আহিছে এইটো কাৰণে মানে মই শুই থাকিলেও মোক উঠাই দিলে ভাত খাবলৈ ইমান টোপনি ধৰিছে ন কালিও 1টামান বজাত শুইছোঁ 1টামান বাজি গ'ল আৰু সেইদিনাখন ভাওনাও চোৱা 1টামান কৈছিলে দেখোন 1টামান বজাত কিমানমান আহিছোঁ এইটো কাৰণে টোপনি খতি সেইটো কাৰণে ময়ো শুই থাকিলোঁ বেটিও শুলে পলিয়ে আগতীয়াকৈ শুই ল'লে তাৰপিছত পলি উঠিলে তাৰপিছত ময়ো শুলোঁ চব মই বনাই মেলিয়ে শুইছোঁ বাৰু কিন্তু অকল ভাতটো তেহেঁতি বাঢ়ি মেলি দিছে তাকে আমি ফুৰিবলৈ যোৱাৰ কথা কৈছিলোঁ যে ফুৰিবলৈ যোৱাটো হ'ব গধূলি হ'ব সন্ধিয়া সময়ত যাম আমি আমাৰ দেউতাহঁতৰ বাইকৰ ঘৰলৈ যাম নাথাকোঁ মানে আহি দিম আমি গোটেইখিনি অকণমান দেৰি থাকি মেলি আহি দিম আৰু মানুহজনো যাব আমি চবেই যাম আমি যাওঁতেনো কি কৰি যাওঁ আপোনালোকক তাকো দেখাম দেই তেহেঁতৰ ঘৰত গৈ পাই দেখাম ভাইটিহঁতৰ লগত কি হ'ল হ'ব দেই বেটি পৰিলে হ'বলা দুখ পালা নি পাপা মাৰিব আকৌ কান্দিলে ইজনী চকত দৌম মাৰি আহিছিলে বাইকলৈ এনেই খং কেনেকৈ আহিছিলে এতিয়া কেনেকৈ পৰিছিলে দেখাই লাজ পাব পতাই কেনেকৈ উঠি আছে যা মানে বাইকে সেই ফুচলাবলৈ চেষ্টা কৰিছে তাই মানে এবাৰ হাঁহিছে আকৌ কান্দিছে আকৌনো অকণমান দেৰিকৈ আপোনালোকক লগ পাই আছোঁ আমি মানুহজন দি ভাত চাত খাই হৈ লওক তাৰপিছত ঘৰলৈ যাবলৈ ওলালোঁ দেই আৰু মানে আকৌ আহিবলৈ হ'বই গধূলিকৈ আমি ফুৰিবলৈ যাম যিহেতু সেইটো কাৰণে এতিয়া আমি যাওঁ ঘৰত ওলাই মেলি আহিম ৰাইজক দেখাই দিয়া বাই বাই আমি এতিয়া ঘৰ আহি পাই গ'লোহি মোৰ মানে ডিগিত কাপোৰ এযোৰ সোমাই থাকিলে কাপোৰযোৰ উলিয়াই লওঁ ফুৰিবলৈ যোৱাটো হ'ব যে আকৌ মানে ওলাব লাগিব এতিয়া সন্ধিয়া সময়তে যাম বুলি কৈছে কাৰণ ৰাঙলীলৈ যাম আমাৰ জেঠাইহঁতৰ ঘৰ ৰাঙলীত হয় ইমান দেৰি কি হাঁহজনী আপোনালোকক ডাইৰেক্ট যাওঁতে দেখাম আৰু দেই এতিয়া অকণমান জীয়াই সতাই লওক বাকীবোৰ আমিতো জীয়াই মেলি আহিছোঁ এতিয়া আমাৰ মানুহজনীটো জীয়াই লওক আৰু মোৰ ঘৰত কাম কেইটামান আছে কামকেইটা কৰি লওঁ তাৰপিছতে আপোনালোকক ডাইৰেক্ট যোৱাৰ সময়ত দেখাম এতিয়া বিহু চাব দৌৰ মাৰি আহিছে আহিছিলে হেনো চক ভনীয়েকক দেখি নেগায় হেনো কিবা এটা পাতিছে কি কৈছা বেটি ব'লা তুমি ককৈ বৰ ভাল পোৱা ন ককৈ ভাল পাওঁ নে ভণ্টি পাই কেনেকুৱা লাগিছে ধুনীয়া লাগিছে নে মজা এই মই চেণ্ডেল নিপিন্ধো বুলি কৈছোঁ গৰমৰ একদম জোৰ জবস্তি পিন্ধাইছে মোৰ মানুহজনে পিন্ধি লোৱা বুলি কৈছে কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই নতুন কাপোৰ পিন্ধিছোঁ বিহু কাপোৰ সন্মান হৈ আছোঁ আকৌ জেঠাইকক আহি কি কৰিছে আমি আহি পোৱা হ'ল অকণমান টাইম কিন্তু জেঠাইকক অকণমান দাঙি লৈছে যে মই ভিডিঅ' কৰি দিছোঁ জেঠাইক কৈছোঁ ঐ সুমিনা দি দিয়া নমস্কাৰ দি দিয়া জেঠাইকৰ ঘৰতে আছিলেহি আজি জেঠাইক কৈছোঁ যাওঁগে ব'লা বুলি কৈছোঁ হয় নাই পাৰিব নাই যাম কৈছে লৈ যাওঁ কৈছোঁ এইকেইদিন আমি ছুটীত আছোঁ কৈছোঁ
এতিয়া সময় হৈছে 2:26 হৈ গ'ল। আমি ঘৰ পাই গ'লোহি। তাত ভিডিঅ' বনোৱা নহ'ল কাৰণ পূৰা জেঠাইহঁতৰ কথা পাতি থকা হ'ল আৰু সিহঁতি অকণমান ফূৰ্তি চুৰ্তি কৰিলে। এইবোৰনো কি কৈ থাকিম, গৈছোঁহে। জেঠাইহঁতক বহুত দিনৰ মূৰত লগ পাইছোঁ। 4 বছৰ 5 বছৰ মানে হৈ গ'ল নোযোৱা। বহুত দিনৰ মূৰত গৈছোঁ। আজি বিহুতে গৈছোঁ। তাতকৈ বেছিয়ে হ'ল চাগে নোযোৱা। সেইটো কাৰণে ভিডিঅ' চিডিঅ' কৰা নহ'ল। এতিয়া ঘৰ পাই গ'লোঁ। বহুত টোপনি ধৰিছে। আমি এতিয়া শুওঁগৈ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ফ'ল' কৰি দিব দেই।